আইৰ সমান হ'ব কোন, নৈৰ সমান বব কোন। মাতৃ মমতাময়ী হাজাৰ প্ৰত্যাহ্বানকো নেওচি সন্তানৰ কাষত দুৰ্ভেদ্য প্ৰাচীৰ হৈ থাকে মাতৃৰ। সেয়ে হয়তো মাতৃ অতুলনীয়, অনন্য। আজি কম হস্তিকুলৰ এগৰাকী মাতৃৰ কথা। কিদৰে বিপদগ্ৰস্ত সন্তানক নিৰাপদে লৈ গৈছে কোনো ক্ষয় ক্ষতি নোহোৱাকৈ। এই দৃশ্য দেখি আপুনিও হয়তো ক'ব মাতৃ মমতাময়ী। এসাগৰ কৰুণাৰে ভৰি থাকে মাতৃৰ হৃদয়। নুমলীগড় চফেলা সুন্দৰগড় বৈধস্থিৰ মাতৃ স্নেহৰ নিদৰ্শন। নুমলীগড়ৰ পৰা নাৰায়ণ কেম্পত ইউনিভাৰ্চিটি। ডাঙৰ এটা জাক মানে এইকেইদিন বিচৰণ কৰি আছে। আজি দেখা পোৱাত হাতী জাকটো মানে আমাৰ চফেলা বাগানত আছে আৰু চফেলা বাগানত তেখেতলোকে সেই পানীৰ সন্ধানত মানে ইটো জেগাৰ পৰা সিটো জেগালৈ মানে হেৰি কৰি সেই নৈ ফালে যাবলৈ লৈছে, য'ত নেকি বাগানত মানুহ কাম কৰি থকা অৱস্থাত মানে সেই কাম কৰা মানুহৰ মাজেদি মানে হাতী পাৰ হৈ যাবলগীয়া হৈছে। মানুহৰ সেই হাতীৰ জাকটো চাই মানে হোৱা দোৱা লাগি কোনে কেনি পলাওঁ তেনেকৈ অৱস্থাত মানে মানুহৰ মাজত হোৱা দোৱা লাগিছে। আৰু হাতীৰ জাকত মাজত পোৱালি এজনীও আছে, মানে অকণমানি পোৱালি, সম্ভৱ আমাৰ হেৰিত লাগে যে মানে এসপ্তাহৰ পোৱালি হ'ব পাৰে নেকি। আৰু সেই তেনেকৈ খৰ খেদা তেনেকৈ হেৰি কৰোঁতে মানে হাতীৰ জাকৰ পৰা সেই পোৱালিটো মানে মাকে লৈ যাবলৈ পোৱালিটোক মানে চোঁচৰাই মানে নিয়াৰ মানে যিটো এটা দৃশ্য আমি দেখি পালোঁ। এই দৃশ্যটো চাইও ভাল লাগিছে, কিন্তু পোৱালি লৈ চাই মানে অকণমান মানে আমাকো মানে বেয়া লাগিছে, কিয়নো অকণমানি পোৱালি মানে যাবলৈও পৰা নাই, ক'ৰবাত নলা খাল কিবা তেনেকৈ মানে বগাই যাবলগীয়া হৈছে। তথাপিও মাকজনী পোৱালিজনীক এৰি দিয়া নাই, লগত লৈ যাবলৈহে চেষ্টা কৰিছে।